আজি বতৰটো বৰ ডাৱৰীয়া কৰিছে পাই, ঠাণ্ডা ঠাণ্ডা বতাহো মাৰি আছে। মোৰ পাই মেগীহে অকণমান খাবলৈ মন গৈছে। মাকে বনাই দিবলৈ কওঁচোন। ডাৱৰীয়া বতৰতে মই নানুঠে মটৰতে। অ' মা সেইফালে আহাচোন। কেলৈ চিঞৰি আছিলি কচোন? মই পাছফালে কাম এটা কৰি আছিলোঁ আকৌ। মা আজি বতৰটো ইমান ঠাণ্ডা ডাৱৰীয়া কৰিছে, বতাহো মাৰি আছে। মোৰ নহয় মেগীহে খাবলৈ মন গৈছে। বনাই দিয়াচোন মেগী অলপমান। হয় পাই, আমাৰো কিবা এটা খাওঁ খাওঁ লাগিছে। মেগীকে বনাওঁগৈ ৰখ চবলৈকে। তহঁতি মাকে পুতেকে কি কৰিছ দুইটাই ইয়াত? ইয়াৰ বোলে মেগী খাবলৈ মন গৈছে আকৌ। মোৰো কিবা এটা খাওঁ খাওঁ লাগিছে, তাকে বোলো চবলৈকে মেগীকে বনাওঁগৈ। বতৰটো চাই মোৰো কিবা নিমখীয়া বস্তু খাওঁ খাওঁ লাগিছে পাই। আছে যদি বনাগে যা। বাহিৰত কিবা শব্দ হৈছে, মেকুৰীয়ে সোমালে নি চাওঁগৈচোন। আজি ৰাতিকে মোক সাধু এটা ক'বা দেই। সাধুবোৰ পাহৰিছে নহয়, বহুত দিন কোৱা নাই নহয় কাকো। কম বাৰু আজি এটা। এটা ককা কেনি গ'ল? ককাকহে সুধিব লাগিব। আছে টিভিৰ ৰুমত বহি আছে, সিহঁতৰ বায়েৰৰ লগত কথা পাতি আছে। ঘৰত আকৌ ঘূৰি ফুৰে যে, ইয়াত আমনিয়ে পাইছে আৰু। এটা তোমালোকে আগতে স্কুল যোৱা নাই? আমাৰ স্কুল আৰু 2 শ্ৰেণীমান আছিলে, প্ৰথম 2য় শ্ৰেণী সিমানেই আৰু। হয় নি? তুমি পিছে গৈছিলা নাই স্কুল? তাকে আকৌ 2 শ্ৰেণীমান গ'লোঁ আৰু। তাৰপৰা বৌতিয়ে ক'লে বোলে নালাগে থ পঢ়িবলৈ, পঢ়ি শুনিনো কি কৰিবি। আগৰ দিনত আৰু ইমান পঢ়া শুনা নাছিলে যে, সেইটো কাৰণে আৰু নপঢ়িলোঁ পাই। এটা বোলা মায়ে চাগে মেগী বনাই হ'ব পাই। টিভি ৰুমলৈকে যাওঁ বোলা। হ'ব মই আকৌ খাওঁ খাওঁ লাগিয়ে আছে। ব'ল তালৈকে যাওঁ। ককা শুনা না, তুমি মোক আজি সাধু এটা ক'বা দেই। বোপাই, বহুদিন সাধু কাকো কোৱাই নাই নহয়। জানিছিলোঁ পাই সাধুবোৰ আগতে বহুত। পাহৰিছোৱে নহয়। ককা পাহৰিলে নহ'ব নহয়, মোক আজি এটা সাধু ক'বই লাগিব। তোক আজি মই সাধু এটা ক'ম দে। মোৰ মানে এটা সাধু মনত পৰিছে, ৰাতিকে ক'ম বাৰু দেই। এটা আজি মই তোমাৰ লগত শুম দেই। সুধি আকৌ, সেইটো কিবা সুধিবলগীয়া কথা নি আৰু? কেলে মোৰ লগত নহনি? ময়ো আকৌ অকলে অকলে শুই থাকোঁ, মোৰ লগতে শুব পাৰিবিচোন। ককা তুমি আকৌ ৰাতি হ'লে বৰ নাক বজোৱা নহয়, সেইটো কাৰণে মই আকৌ সাৰ পাই যাওঁ। আকৌ গমেই নাপাওঁ নহয় কেতিয়া নাকটো বাজে মোৰ ভাগৰ। তহঁতৰ ককাৰ ভাগৰ আগৰ পৰাই নাক বাজে পাই। মোৰ আকৌ আগতে ৰাতি শুওঁতে একেবাৰে ইমান নাক বাজে, মোৰ টোপনিয়ে নাহে, টোপনি ক্ষতি হৈ যায়গৈ। থোৱা তোমাৰো নাক বাজে পাই। মোৰ যে আৰু আপোনাৰ নিচিনাকৈ নাক নাবাজে দেই। আপোনাৰ যিডালহে নাক বাজে আৰু শুব নোৱাৰি। আজি তুমিয়ে ক'বা বাৰু সাধুটো, কাইলৈ আকৌ ককাই ক'ব লাগিব হ'লে দেই মোক। কাইলৈ আকৌ জন্মাষ্টমী নহয়। কাইলৈ তোক মই কৃষ্ণ কথাই ক'ম বাৰু দেই। মই আকৌ পাহৰিছিলোঁ পাই, কাইলৈ নামঘৰলৈ এপাক যাব লাগিব। ময়ো যাম দেই তোমালোকৰ লগত নামঘৰলৈ। ককা তুমি কৃষ্ণৰ কথা মোক ক'বা দেই কাইলৈ, কেনেকৈ জন্ম হৈছিলে, কি হৈছিলে মোক চব ক'বা দেই। বোপাই ঠিক আছে, ক'ম বাৰু। মোৰ মেগী বনাই হৈ গ'ল, ইয়ালৈকে লৈ আহিলোঁ আৰু। বাতিকেইটা আনোগৈ দেই, চবেই ইয়াতে খাম আৰু। সকলোৱে ইয়াত বহিলৈ কি কৰিছেনো? মই আকৌ এইফালে গৈ আছিলোঁ, বহুত দিন বোলো ললিতা বাইদেউ ঘৰত সোমোৱা নাই, সোমাই যাওঁ সেই বুলিয়ে সোমালোঁ আৰু। ভালেই কৰিলি আকৌ, বহুত দিন অহা নাই। কেতিয়াবা আহিব লাগে আকৌ মাজে মাজে। কিনো ক'ব আৰু, ঘৰৰ কামৰ পৰা ল'ৰা ছোৱালীৰ পৰা আজৰিয়ে নাপাওঁ নহয়। কিবা বনাইছে নি? বৰ ধুনীয়া ধুনীয়া গোন্ধাইছে পাই। আমাৰ এই আকৌ চুনুৱে মেগী খাওঁ বুলি ক'লে, তাকে বনাইছোঁ। বহি তইও খাব পাৰিবি, ভাল টাইমতে পালেহি পাই। খুৰীয়ে চাগে ৰাস্তাৰ পৰা গোন্ধ পায়ে সোমাইছে ন, নহ'লে আকৌ আপুনি আমাৰ ঘৰত নোসোমাই নহয়। চুনু তেনেকৈ ডাঙৰ মানুহক কথা ক'ব নাপায় নহয়। সেই বুলি যে নহয়, আমাৰ আকৌ গোন্ধ পোৱা নাই পাই। মই আকৌ ভিতৰত আহিহে গোন্ধ পাইছোঁহি, সেইটো কাৰণেহে সুধিলোঁ আৰু কিবা বনাইছে নি বুলি। হ'ব একো নাই বহি, আমাৰ আকৌ এইটোৱে যি টি কথাখন কয় মানুহক। কথাটো মিছা নহয় বাৰু, মই মেগী গোন্ধ পায়েই ইয়াত সোমাওঁ বুলিয়ে সোমালোঁ, খাবলৈ পাম বুলি। ভালেই হ'ল আৰু, খাই থৈয়ে যাম।